পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে অনুষ্ঠিত এনাউন্স হ'ব পাৰে 3টো হ'ব পাৰে 4টো হ'ব পাৰে মুঠতে 5 তাৰিখৰ আগতে পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব কিন্তু দিনটো এক্স্যাক্টলি চৰকাৰে নকৰে নিৰ্বাচনী আয়োগে কৰিব কিন্তু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাটো একেবাৰে নিশ্চিত পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে অনুষ্ঠিত এনাউন্স হ'ব পাৰে 3টো হ'ব পাৰে 4টো হ'ব পাৰে মুঠতে 5 তাৰিখৰ আগতে পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব কিন্তু দিনটো এক্স্যাক্টলি চৰকাৰে নকৰে নিৰ্বাচনী আয়োগে কৰিব কিন্তু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাটো একেবাৰে নিশ্চিত ৰাভাহাছং পৰিষদৰ নিৰ্বাচন ইতিমধ্যে চলি আছে সকলোৱে গৈ তাত প্ৰচাৰ চলাই আছে কিন্তু কংগ্ৰেছৰ জিতেন্দ্ৰ সিং আহিছে ৰাজীৱ ভৱনত সভা কৰিছে গতিকে কংগ্ৰেছে এই সৰু সৰু যিবিলাক নিৰ্বাচন আছে গুৰুত্ব নিদিয়ে এনে কংগ্ৰেছে সৰু সুৰা মানুহ সৰু সুৰা নিৰ্বাচনকটো গুৰুত্ব নিদিয়ে এটোটো সঁচা কথা গতিকে তেওঁলোকৰ কাৰণে সৰু মানুহ সৰু নিৰ্বাচন হেতু তেওঁলোকে গুৰুত্ব নিদিয়ে এটো সঁচা কথা তাত মই কি প্ৰতিক্ৰিয়া দিম গৌৰৱ গগৈ এফএক্সলিকো কেলকেকুলা এখন প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে সক দিলুৱাৰে আগে আগে যাব গৌৰৱ গগৈ পিছে পিছে যাব মই হেতু নিবিচাৰো গৌৰৱ গগৈ আগে আগে যাওক দিলুৱাৰ পিছে পিছে যাওক কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰ মহবুবুল এইবোৰ আগে আগে যায় আমিবোৰ পিছে পিছে যাওঁ আজি মাহৰ 4টো ৰবিবাৰ আৰু 4টো ৰবিবাৰত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠান আজি সমগ্ৰ অসমতে অসমৰ ৰাইজে উপভোগ কৰিছে আৰু এইবাৰ অসমত যথেষ্ট মন কি বাত অনুষ্ঠান অনুষ্ঠিত হ'ব তেনেকাও এটা আমি প্ৰস্তুতি চলাইছিলো মোৰ যিমান দূৰ অনুমান এইবাৰ প্ৰায় 20,000 বুথ কমিটিত আমাৰ ৰাইজে একেলগে বহি মন কি বাত অনুষ্ঠান উপভোগ কৰিব আৰু মন কি বাতৰ পৰা বহুত কথা জানিব পাৰি বুজিব পাৰি শিকিব পাৰি মই সকলো অসমৰ ৰাইজক মন কি বাত অনুষ্ঠান শুনিবলৈ আহ্বান জনাম আজি বৰহমপুৰ সমষ্টিত 2-3টা কাৰ্যসূচী আছে গতিকে এতিয়া বৰহমপুৰতে যাম 5 বছৰ আজি আপোনাক মই একদম মুখত দেখা পাইছো আজি আপোনাক মই একদম মুখত দেখা পাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ